ছিজনত আৰু ধৰক ডিচেম্বৰ, জানুৱাৰী বা এপ্ৰিল এনেকুৱা ছিজনত 10ৰ পৰা 15 লাখ টকা ইনকাম হয়। কিন্তু অফ ছিজনত অলপ কমে, 7-8 লাখমান টকা মোৰ ইনকাম হয়। এনেকুৱা খৰচাও আছে এটা বাৰু। মাহত হয়, এটা মাহত 10ৰ পৰা 15 লাখ টকা উপাৰ্জন কৰে এগৰাকী মহিলাই। আৰু তেওঁ ব্যৱসায়নো কি আছে, কেনেধৰণে তেওঁ ইমান টকা উপাৰ্জন কৰে, সেইখিনি কথা আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ। আৰু মোৰ সৈতে আছে এয়া এগৰাকী মহানগৰীৰ কৰ্মোদ্যমী বাইদেউ, কনকলতা দাস বাইদেউ। আৰু বাইদেৱে ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ যিখন ব্যৱসায়, সেই ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। বাইদেউ, স্বাগতম জনাইছোঁ। নমস্কাৰ। কেনেকুৱা ব্যৱসায় চলি আছে? ঠিক ভালে ভালে। কি ব্যৱসায় আছে অকণমান কৈ দিয়ক। মোৰ ব্যৱসায় অকল অসমীয়া থলুৱা খাদ্যই। থলুৱা খাদ্য। ব্যৱসায় হিচাপে সেয়ে আচাৰ আছে, মিঠাতেল আছে, খাৰ আছে, হুৰুম আছে, পিঠা, ঘিলা পিঠাৰ আইটেমছ মোৰ বহুত আছে। বৰপিঠা, তেল পিঠা, তাৰপিছতে পাটিচেপেটা, ঘিলা পিঠা, বিতৰ পিঠা, তাৰপিছত ব্লেক ৰাইচৰ পিঠা, জোন পিঠা আৰু নাৰিকল চুজিৰ ঘিলা পিঠা, ব্লেক ৰাইচৰ ঘিলা পিঠা, আঙুলি পিঠা। সকলোতকৈ বেছি মানুহে মানে এট্ৰেকশ্যন হয় আঙুলি পিঠা। মই যোৰহাট এগ্ৰিকালচাৰত এখন হেৰিত গৈছিলোঁ, এক্সিবিশ্যনত। মানে 50 পেকেট আঙুলি পিঠা এদিনত নিছোঁ, গোটেই শেষ হৈ গৈছে। ইমান ষ্টুডেণ্ট। মই ৰাতি আকৌ ফোন কৰিছোঁ, পিছদিনাখন চুপাৰত আঙুলি পিঠা দিবা দেই। মই ষ্টুডেণ্টৰ কমেণ্টটো লৈছোঁ যে এইটো কিয় ইমান ভাল পোৱা, মইতো বহুত প্ৰডাকশ্যন আনিছোঁ, মোৰোতো বেয়া লাগে, বাকীবোৰ কম অলপমান। তেতিয়া কৈছে যে এইটো আমি গলিয়াই খাবলৈ পাওঁ। সহজতে গিলি থ'ব পাৰে তাৰমানে, গিলি থ'ব পাৰে। আঙুলি পিঠা, পাটিচেপেটা, মানে মই একোৱে ৰখা নাই। ইয়াতে সৰভোগৰ দৈ ৰাখিছোঁ, ক্ৰীম ৰাখিছোঁ, ফ্ৰুইট জুচ ৰাখিছোঁ, ফ্ৰুইট চালাড ৰাখিছোঁ, চিপছ বা কিবা কিবি এনেকুৱা বাহিৰা খাদ্য একো নাই। তাৰ লগত উইথ চিৰা দৈ ব্যৱস্থা ৰাখিছোঁ। ৰাইজে যদি আহি পেলাই খাব বিচাৰে, চিৰা দৈত গৰমত আহে, কিন্তু বহুত এটা জনাও হোৱা নাই। আৰু সন্ধিয়া হ'লে ভাপত দিয়া, ব্লেক ৰাইচৰ ভাপত দিয়া পিঠা ঘৰ ভৰি থাকে। ইমানেই ভাল পায়। কোনোবা আহে দিয়কচোন বাইদেউ 10টা, কোনোবা আহে দিয়কচোন বাইদেউ 6টা, দিয়কচোন বাইদেউ। আমি খালোঁ, পিঠা খাইছোঁ। এতিয়া বাইদেউ আমাৰ কাৰণে ভিতৰত চিৰা পিঠা বিভিন্ন খাদ্য বনাই আছে, আমি সেইখিনিও খাই যাম। মই যে অলপ আগতে ক'লোঁ এটা উপাৰ্জনৰ কথা, 10ৰ পৰা 15 লাখ টকা, কথাটো সঁচানে? কথাটো সঁচা। কথাটো সঁচা মানে কি, মোৰ ছিজনত আৰু ধৰক ডিচেম্বৰ, জানুৱাৰী বা এপ্ৰিল এনেকুৱা ছিজনত 10ৰ পৰা 15 লাখ টকা ইনকাম হয়। কিন্তু অফ ছিজনত অলপ কমে, 7-8 লাখমান টকা মোৰ ইনকাম হয়। এনেকুৱা খৰচাও আছে এটা বাৰু। মাহত। হয়, এটা মাহত। কেনেকুৱা লাগে মানুহবোৰে যে ভাল পায় আপোনাক, আদৰি লৈছে? ভাল পায়, বহুত ভাল পায়। মুঠতে মানুহবিলাকে আহি মোক যেনেকুৱা এটা কমেণ্ট কৰে, গম পাইছেনে? এজনী মানুহে সেইদিনাখন এইখিনিতে থিয় হৈ মানে কি, তেওঁ পটককৈ কেমেৰাটো উলিয়াই ল'বলৈও দিগদাৰ হয়, ৰ'বচোন ৰ'ব আকৌ এবাৰ ক'ব বুলি। মানে তেখেতে আলহী ঘৰলৈ লৈ গ'ল, তাইক ইমানকৈ লাগিছে, তই ইমান ধুনীয়া পিঠা বনাইছ, আমুক তামুক। তেতিয়া তাই মানে কৈছে যে মোৰ হিষ্ট্ৰীটো এইখিনিতে তহঁতৰ ওচৰতে আছে বাইদেউ, গম পাইছেনে? গোপালভোগ জলপান নামৰ, আপোনালোকে আহি পেলাই লৈ যাব। কালি এগৰাকী মানুহ আহিছে, আহি কৈছে মই পাটনাত থাকোঁ বাইদেউ, পাটনাৰ পৰা আপোনাৰ ওচৰত আহিছোঁ। একদম সঁচা কথা কৈছোঁ, পাটনাৰ পৰা আপোনাৰ ওচৰত আহিছোঁ যে বহুত ভাল লাগিছে।